নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালেই আছে। বিশেষ এটি কাৰণলৈ আজি এই ভিডিঅ'টো বনাইছোঁ। আহকচোন চাই যাওঁ কিনো হ'বলৈ গৈ আছে। অহা কাইলৈ যিহেতু গণেশ চতুৰ্থী, গতিকে আজি আমি ওলাই আহিছোঁ মূৰ্তি আনিবলৈ। মোৰ লগতে গণেশ পূজাৰ সকলো দৃশ্য আপোনালোককো দেখাওঁ আহকচোন। ই দাদাকেইজনলৈ চাওকচোন, কি ধুনীয়াকৈ নাচি ফূৰ্তি কৰি আনন্দৰ মাজৰে মূৰ্তি আনিবলৈ ওলাইছে। এনেকৈ নাচি নাচি আমি আহি পালোহি মূৰ্তি অনা ঠাই, আৰু মূৰ্তিভাগ উঠাই আমি পুনৰ পূজা মণ্ডপলৈ বুলি উভতি আহিলোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কালি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছিলোঁ যে আমাৰ মূৰ্তিভাগ কেনেকৈ অনা হৈছিল, লগতে আমি কিদৰে অনুষ্ঠানভাগ আজি পৰিচালনা কৰিম সেইখিনি আপোনালোকক মই দেখাই যাবলৈ চেষ্টা কৰিম। লগতে আমাৰ যিসকল কমিটিৰ বিষয়ববী আছে তেখেতসকলৰ লগত আমি কথা পাতিম। আহকচোন চাই যাওক, ভিডিঅ'টো পূৰা ফুল এনজয় কৰিবলৈ সাজু। নমস্কাৰ, মোৰ নাম দালিক মহম্মদ। আজি আমাৰ এই প্ৰগ্ৰামখন আমি চলাবৰ বাবে বহুত কষ্ট কৰিলোঁ, আৰু আমাৰ সমূহ ৰাইজৰ লগত আমাৰ কমিটি মেম্বাৰো খুবেই কষ্ট কৰি আজি প্ৰগ্ৰামখন পাতিলে। আৰু আমাৰ ৰাইজৰ আজি ইমান ফূৰ্তি কৰিবৰ বাবে ইয়াত উপস্থিত আছে। আৰু 12তম বছৰ আজি হৈ গ'ল, আৰু এইটো 13দশ বছৰ ধৰি আজি আমি এই প্ৰগ্ৰাম চলাই আছোঁ, আৰু বহুত ভাল লাগি আছে। আজি আমি ইমান কষ্টৰ ফলত আজি এইটো ফল পাইছোঁ, আৰু বহুত যথেষ্ট মানুহ আহি আছে। বাছ ইমান। হয়, ধন্যবাদ দাদা, আপোনালৈ ধন্যবাদ জনাইছোঁ। মই দাদাৰ ওচৰলৈ যাব ওলাইছোঁ যে দাদা, আপোনালোকে যিহেতু 2 দিন ধৰি কাৰ্যসূচী ৰাখিছে, ধৰক প্ৰথম দিনা আপোনালোকে যি নৃত্য প্ৰতিযোগিতা ৰাখিছে, আৰু 2 নম্বৰ দ্বিতীয় নিশাটো আপোনালোকে সাংস্কৃতিক সন্ধ্যা হিচাপে ৰাখিছে, দাদা তাৰ বিষয়ে অকণমান ক'ব। হয়, আজি আমজানি যুৱ সংঘৰ সহযোগত আজি আমাৰ শ্ৰী শ্ৰী গণেশ চতুৰ্থীৰ আজি প্ৰথম পূজা পাঠটো এতিয়া হৈ গ'ল। কাৰ্যসূচী হিচাপত পূজা পাঠ হৈ গ'ল, পূজাটো এতিয়া শেষ হৈছে। এতিয়া আমি সন্ধিয়া সাংস্কৃতিক এটা প্ৰগ্ৰাম ৰাখিছোঁ। এতিয়া সন্ধিয়া সাংস্কৃতিক প্ৰগ্ৰামত আমাৰ গাঁৱৰ চুবুৰীৰ যিমান ল'ৰা ছোৱালী আছে, আমাৰ নাচিব, যোনে নাচিব পাৰে নাচিব, গান গাব। আৰু অহাকালি হ'ল আমাৰ প্ৰগ্ৰাম, ছিংগাৰ আহিব, আমাৰ লোকেল ছিংগাৰ ৰাজবংশী বুলি। তেওঁ বিশেষ আমাৰ পপুলাৰ বুলি আমি জানো, বিশেষকৈ ভাল আপুনি য'তেই নাথাকক কিয় আপোনাক আমাৰ আজি অতি সোনকালে আমাৰ মাইক চিষ্টেমৰ ওচৰত বিচৰা হৈছে। ধাৰক মানত আপুনি য'তেই নাথাকক কিয় আপোনাক অতি সোনকালে মাইক চিষ্টেমৰ ওচৰত বিচৰা হৈছে। বিশেষকৈ মই আমাৰ আমজানি যুৱ সংঘ কমিটিক মই বিশেষকৈ ধন্যবাদ দিব বিচাৰোঁ, যাতে আৰু ভৱিষ্যতে এনেকুৱা আৰু পাতিব পাৰে। হয় দাদা, আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু যি অনুষ্ঠানভাগ পাতিছে অনুষ্ঠানৰ বিষয় লৈ ইমানখিনি কৈ দিয়াৰ বাবে। লগতে মই আমজানি যি যুৱ সংঘক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণেশ চতুৰ্থী ভাগ অনুষ্ঠানৰ পতাৰ লগতে তেখেতসকলে যি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধ্যাৰ এই আয়োজন কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন চাই যাওঁ পাছলৈ অনুষ্ঠানখিনি কি হৈবলৈ গৈ আছে। সকলোৱে ফুল এনজয় কৰিম আজি, নে কি কয়? ফুল এনজয়। আপোনালোকে দেখিবলৈ পাইছে ইয়াত সম্পূৰ্ণ পূজাৰ কাৰ্যসূচী চলি আছে, লগতে আমাৰ ইয়াত সম্পূৰ্ণ পূজাৰ কাৰ্যসূচী চলি আছে। আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ।
গাইজ ফাংচনৰ এনজয় চলি আছে পুৰা সম্পূৰ্ণ এনজয় চলি থকাৰ মাজতে মেইন মানুহ এজন লগ পাই গৈছোঁ কাক লগ পাইছোঁ এয়া ৰাহুল ভাইক লগ পাই গৈছোঁ ৰাহুল ভাই বহুত দিনৰ মূৰত ৰাহুল ভাইক লগ পালোঁ বহুত দিনৰ পিছত চানীক লগ পালোঁ কমেও যোৱা বছৰ গণেশ পূজাতে লগ পোৱা যোৱা বছৰ ভিডিঅ' বনাইছিলোঁ আজি বহুত দিনৰ পিছত লগ পালোঁ ভাল লাগিল আৰু আজি চাগে ব্লগ বনাই আছোঁ ন বনাইছোঁ বনাই বহুত অলপ মানে কষ্ট কৰিছে যেন পাইছোঁ ঘামি পুৰা গৰমত তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব ছাপোৰ্ট কৰি আপোনালোকে ছাপোৰ্ট কৰিলে আৰু ভাল ভাল কাম কৰি যাব তো সেইটোৱে কৰোঁ আৰু পুৰা ধামাকা দিবলৈ চেষ্টা কৰি আছোঁ ৰাহুল ভাইকো পাই গ'লেতো আৰু ধামাকা হ'ব এতিয়া গতিকে সকলোৱে ছাপোৰ্ট কৰিব এতিয়া ৰাহুল ভাই একেলগে এনজয় কৰিম হয় নাই একেলগে থেংক ইউ আহক চাই যাওঁ তো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ আপোনালোকক লগ পোৱাৰ আশাৰে আহি পাইছোঁ মই বৰ্তমান গণেশ পূজাৰ মণ্ডপত আজি দ্বিতীয় নিশাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে গতিকে আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাই যাবলৈ চেষ্টা কৰিম আহকচোন চাই যাওঁ মোৰ লগত আপোনালোকক দেখাই ল'বলৈ মই চেষ্টা কৰি আছোঁ তো চাই যাওক ফুল এনজয় এনেকৈয়ে সকলোৱে ফূৰ্তি কৰি অনুষ্ঠানৰ লগতে ভিডিঅ'টোৰো সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰ আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে